মুনিত পুধন নিজ আশ্ৰমক লাগি কৰিলা গমন পাছে ৰামগিৰি পৰ্ব তত আৰোহিয়া গোদাবৰী তীৰ কপাই লন্ত্ৰৰামে গয়া সেই স্থানে শিৱলিংগ কৰিয়া স্থাপন বিধি অনুসাৰে দীক্ষা কৰিলা গ্ৰহণ বিভূতি ভূষণে সৰ্ব অংগ সাজিয়া ৰুদ্ৰাক্ষৰ আভৰণ অপিন্ধিলান গয়া সেই পুণ্যটোয়া গৌতমীৰ আনি পুণ্য জল সাগৰৰ জলে মিশ্ৰ কৰি মহাবল অৰাম বন্য পুষ্পক বন্য ফল একত্ৰিত কৰি লিংগু পৰে অৰ্চনা কৰিলা জানো পাহৰি তাত পাছে ব্যাঘ চৰ্ম পৰিধান কৰি ভস্ম চন্দন ভস্ম খাই ভৈলা তাৰকাৰী শয়ন ভোজন এৰি নিপতি নন্দন অ দিবা ৰাতি শিৱ নাম কৰিলা স্মৰণ। জয় শিৱৰাম, জয় শিৱৰাম। হে গুৰু সমস্ত ব্ৰজবধূ সদী লক্ষ্মী স্বৰূপা আই মাতৃ সমস্ত সবাদু শ্ৰী চৰণত আমি কৌটি কৌটি প্ৰণিপাত জ্ঞাপন কৰিছোঁ। আৰু যোৱা সপ্তাহৰ পিছত আজি আমি মহাশিৱগীতাৰ চতুৰ্থ স্কন্ধ পৰৱন্ধে শুভাৰম্ভ কৰিবৰ কাৰণে প্ৰযত্ন কৰা হৈছে। আমি পৰৱন্ধে আলোচনা কৰিবলৈ যাওঁতে অজানিত কিছু দুখ ত্ৰুটি নিশ্চয় হ'ব। সমস্ত দুখ ত্ৰুটি আপোনালোকে নিজৰ দাসলতা কৰি মাৰ্জনা কৰিব। তাকে আমি সবাৰ শ্ৰীচৰণত পুনৰ কৌটি কৌটি প্ৰণিপাত জ্ঞাপন কৰিছোঁ। এই গুৰু সমস্ত আই মাতৃ সমস্ত আমি দ্বিতীয় অধ্যায়ত প্ৰভু ভগৱন্ত ৰামক অগস্ত্যী ঋষিয়ে বিৰজা দীক্ষা দি শিৱক কেনেকৈ পূজা কৰিব লাগিব, শিৱক কেনেকৈ সন্তুষ্ট কৰিব লাগিব, সমস্ত দীক্ষা পূজাৰ বা যজ্ঞৰ প্ৰণালী সেই সমস্ত তেওঁ প্ৰদান কৰিব। আৰু সেই অনুসৰি এতিয়া সেই দীক্ষা লৈ ৰামচন্দ্ৰই নিজৰ মনত দৃঢ় বুদ্ধিৰে কেনেকৈ শিৱক সন্তুষ্ট কৰিবলৈ তেওঁ নিজৰ মানৱীয় সমস্ত ধাৰণা তেওঁ ত্যাগ কৰি সাধাৰণ এজন ভক্তই ভগৱন্তক কেনেকৈ তুষ্ট কৰিবলৈ নিজৰ সমস্ত সত্তাক বিসৰ্জন দি তেওঁ ব্ৰত কৰিব লাগিব, তপ কৰিব লাগিব,
দেহ মন উৎসৰ্গা কৰি যিখিনি কৰ্ম কৰিব লাগে তাৰ কাৰণে তেওঁ মানসিকভাৱে তেওঁ বদ্ধপৰিকৰ আৰু সেই অনুসৰি যিহেতু এই শিৱযজ্ঞ বা পূজাৰ এটা নিৰ্দিষ্ট সময় বান্ধি দিছে, নিৰ্দিষ্ট তাৰিখ বান্ধি দিছে, তিথি বান্ধি দিছে, সেই অনুসৰি কিছুদিন তেওঁ অপেক্ষা কৰিবলৈ বাধ্য হ'ল। সেই অনুসৰি ৰামে অগস্ত্য ঋষিৰ ওচৰৰ পৰা আঁতৰি গৈ গোদাবৰী নদীৰ পাৰত সাগৰৰ সংগমত তেওঁ এক মহাপুণ্য স্থান নিৰ্ণয় কৰি তাতেই শিৱ আৰাধনাৰ কাৰণে তেওঁ পদক্ষেপ কৰিলে। ইতিমধ্যে ইয়াৰ আগতে কৈছে যে শুক্ল পক্ষ, চতুৰ্দশী, অষ্টমী বা একাদশী তিনিটা তিথিৰ ভিতৰত কোনোবা এটা তিথি তেওঁ শুভ দিন বুলি তেওঁ গণ্য কৰিব লাগিব, যিটো তিথিত শিৱৰ আৰাধনা কৰা হ'ব। তাতে যদি সেই চতুৰ্দশী, একাদশী আৰু অষ্টমী তিথি তিনিটাৰ ভিতৰত কোনোবা এটা তিথিত যদি শুভ সোমবাৰ পৰে আটাইতকৈ বেছি সুবিধাজনক বুলি অগস্ত্য ঋষিয়ে নিৰ্ণয় দিছে। সেইকাৰণে তেওঁ সিদিনাখনৰ পৰাই মনত শিৱক স্মৰণ কৰি শিৱক কেনেকৈ পূজা কৰিব লাগিব আৰু শিৱ পূজাৰ বিধিবিলাক অগস্ত্য ঋষিয়ে যেনেকৈ তেওঁক প্ৰদান কৰিছিল সেইখিনি তেওঁ সদায় স্মৰণ কৰে, ধ্যান কৰে। এনেদৰে এক নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট তিথিৰ কাৰণে অপেক্ষা কৰি কৰি এটা সময়ত সেই সময় সমাগত হ'ল আৰু সমাগত হৈ তেওঁ গোদাবৰী তীৰত সাগৰৰ সংগমত এক স্থান তেওঁ নিৰ্ণয় কৰি ল'লে, যি স্থানত তেওঁ শিৱৰ লিংগ স্থাপন কৰিলে। শিৱলিংগ স্থাপন কৰি অগস্ত্য ঋষিৰ জৰিয়তে তেওঁ বিৰজা দীক্ষা গ্ৰহণ কৰিলে। ইয়াৰ আগতে বিৰজা দীক্ষা তেওঁ গ্ৰহণ কৰাৰ নীতিবিলাকে তেওঁ শিকিছিল বা অগস্ত্য ঋষিক কৈছিল। এতিয়া এই শুভখনত অগস্ত্য ঋষিয়ে বিৰজা দীক্ষাৰ সমস্ত জ্ঞান, তত্ত্ব, আচাৰ আচৰণ তেওঁক প্ৰদান কৰিছে। বিভূতি ভূষণে সৰ্ব অংগক সাজিয়া ৰুদ্ৰাক্ষৰ আৱৰণ পিন্ধি লন্ত গয়া। পূজা কৰিবলৈ যাওঁতে পূজা বিধি অনুসৰি নিজৰ দেহক সেই পূজাৰ উপযোগী কৰি তুলিবৰ কাৰণে প্ৰভু ভগৱন্তক ইষ্টজনক যিজনৰ বস্ত্ৰ অলংকাৰ সমস্তবিলাক তেওঁ নিজেই ধাৰণ কৰি সেই ইষ্ট দেৱতাক সন্তুষ্টি কৰিবৰ কাৰণে প্ৰদৰ্শন কৰিলে। ইয়াৰ আগতে ৰামচন্দ্ৰই সাধাৰণ সন্ন্যাসীৰ বেশ ধাৰণ কৰিছিল, কিন্তু আজি তেওঁ এজন শিৱ ভক্তৰ তেওঁ আচৰণ গ্ৰহণ কৰিব লাগিব। শিৱ ভক্তৰ ৰূপ দৰ্শন বা ৰূপ ধাৰণ কৰিব লাগিব। গতিকে তেওঁ জানি লৈছে যে শিৱই কি কি অংগ ভূষণ তেওঁ ধাৰণ কৰি ভাল পায়, সেই অংগ ভূষণ তেওঁ ধাৰণ কৰিছে। ৰুদ্ৰাক্ষৰ আৱৰণ পিন্ধিছে আৰু গোদাবৰী নদীৰ জল তেওঁ ইষ্ট গুৰুৰ মন্ত্ৰ জপ কৰি সংগ্ৰহ কৰিছে আৰু ঠিক তেনেকৈ সাগৰৰ জলকো তেওঁ ইষ্টজনক মন্ত্ৰৰ জৰিয়তে গ্ৰহণ কৰিছে আৰু গোদাবৰী সাগৰৰ দুয়ো জল মিশ্ৰণ কৰি তাত বন্য পুষ্পৰ যি সুবাসিত এক ৰূপ একত্ৰিত কৰিবৰ কাৰণে যত্নপৰ হ'ল আৰু তাৰপিছত শিৱলিংগৰ ওপৰত সেই যি পুষ্প জল গোদাবৰী আৰু সাগৰৰ মিশ্ৰিত সেই পুণ্য গংগা জল শিৱলিংগৰ ওপৰত প্ৰদান কৰি শিৱলিংগক স্নান কৰাইছে আৰু তাৰপিছত তাতপাছে ভাগ্যসমা পৰিধান কৰি ভস্মা কৰি ভৈল তৰকাৰী। তাৰপিছত
তেওঁ ব্যাঘ্ৰ চৰ্ম পৰিধান কৰিছে আৰু সমগ্ৰ দেহতে তেওঁ ভস্ম ধূলি দোষৰিত কৰি লৈছে আৰু এনেকুৱা এক সময়ত তেওঁ শিৱৰ যিটো ৰূপ সেই ৰূপটোকে তেওঁ ধাৰণ কৰিছে আৰু তাৰপিছত কি কৰিছে শয়ন ভোজন এৰি নৃপতি নন্দন দিবা ৰাত্ৰি শিৱ নাম কৰিলা স্মৰণ। অগস্ত্য ঋষিয়ে যি বিৰজা দীক্ষা প্ৰদান কৰিলে সেই দীক্ষা মন্ত্ৰৰে তেওঁ দিন ৰাত একাকাৰ কৰি কেৱল শিৱৰ সহস্ৰ নাম স্মৰণ কৰিয়েই শিৱলিংগত তেওঁ পূজা অৰ্চনা কৰিয়েই তেওঁ সময়বিলাক অতিবাহিত কৰিছে। গতিকে গুৰুসকলে মাতৃসকলে এই যি শিৱৰ পূজা আৰম্ভ কৰিছে এই শিৱ পূজা আৰম্ভ কৰিবলৈ যাওঁতে যেতিয়ালৈকে শিৱ সন্তুষ্ট নহ'ব তেতিয়ালৈকে যি শুভ দিনৰ পৰা এই যজ্ঞ আৰম্ভ কৰিছে একাধাৰে সেই পূজা বিধিতে তেওঁ নিমগ্ন থাকিব লগা হৈছে। এনেকুৱা এখনত তেওঁ যে ৰজাৰ পুত্ৰ আছিল বা ৰজাৰ পুত্ৰ হয় এই ধাৰণাও তেওঁ ত্যাগ কৰিলে। তেওঁ যে বনবাসলৈ আহি এই ধাৰণাও তেওঁ ত্যাগ কৰিলে। তেওঁৰ ভাৰ্যাক যে ৰাৱণে হৰণ কৰি লৈ গ'ল এই ধাৰণাও তেওঁ ত্যাগ কৰিলে। কেৱল বৈৰাগ্য এক ভাৱনাৰে শিৱক সন্তুষ্ট কৰিবৰ কাৰণে গুৰুৰ মন্ত্ৰক আশ্ৰয় কৰি তেওঁ কৰ্মখিনি কৰিবলৈ প্ৰযত্ন কৰিছে। ইয়াৰ জৰিয়তে ইয়াৰ আগতেই অগস্ত্য ঋষিয়ে কৈছিল শিৱক যদি সন্তুষ্ট কৰিব লাগে তেতিয়াহ'লে নিৰ্মল হৃদয়ৰ সৈতে নিৰ্মল ভকতিৰে সৈতে বৈৰাগ্য ভাৱনাৰ সৈতে শিৱক তুমি পূজা কৰিব লাগিব, যজ্ঞ কৰিব লাগিব। তেতিয়াহে নিৰ্গুণ শিৱই সন্তুষ্ট হৈ দৰ্শন দিব আৰু সেই দৰ্শনৰ পিছতেই অন্তৰ্যামী শিৱই সমস্ত মনৰ বাসনা পূৰণ কৰিবই কৰিব। এই তত্ত্বক আধাৰ কৰি লৈ এই নিৰ্গুণ বৈৰাগ্য শিৱক পাবলৈ নিৰ্গুণ ভকতি কৰিব বা নিৰ্মল ভকতি কৰিব লাগিব, যিটো আজি ৰামচন্দ্ৰই এই পূজা বিধিত তেওঁ এনেদৰে কৰ্মবিধি কৰিছে। কিন্তু লগতে এটা কথা লক্ষ্য ৰাখিব লাগিব, তেওঁৰ ভাতৃ লক্ষ্মণ লগতে আছে, কিন্তু এইখনত লক্ষ্মণৰ প্ৰতিও তেওঁ কোনো ধ্যান ধাৰণা নাইকিয়া হৈ গৈছে। কাৰণ পূজাটো তেওঁহে কৰিব লাগিব। লক্ষ্মণে কেৱল সাৰথি হৈ তেওঁৰ পূজাৰ সামগ্ৰী য'ত যি লাগে সমস্তবিলাক যোগান ধৰাৰ কাৰণে তেওঁ পুথি কৰা নাই। কিন্তু ৰামচন্দ্ৰ লক্ষ্মণৰ প্ৰতি কোনো ধ্যান ধাৰণা নাই। লক্ষ্মণে কি খাইছে, কি বিচাৰিছে ইত্যাদি ইত্যাদি নজৰ কাণটো নাই। নিজৰ প্ৰতিও তেওঁ সেই চিন্তাধাৰা নাই। অৰ্থাৎ এইখনৰ পৰাই তেওঁ আহাৰ আৰু নিদ্ৰা ত্যাগ কৰি কেৱল শিৱৰ পূজাত শিৱৰ ব্ৰতত তেওঁ নিমগ্ন হৈ আছে। আহক ইয়াৰ পিছত কেনেকৈ ৰামচন্দ্ৰই এই শিৱক পূজা কৰি সন্তুষ্ট কৰে আমি পৰৱৰ্তী পদলৈ যাম। কৃষ্ণ বায়ু বহনে বন্য জন্তু সবাকো পেখি নাম সহস্ৰক জপি থাকিলা পাখি এক মাস নীলাও ৰামে ফলাহাৰ ভখি আৰু এক মাস নীলা অৰ্থাখনে বহি দ্বিতীয় মাসত জ্বলা হাৰ নুভোজন ৰঘুপতি মাত্ৰ জিত কাম চতুৰ্থ মাসত যেবে ভৈলা উপনীত
বায়ু বিনেনু ভুঞ্জেয়ানক কদাচিত চিত্ৰশান্ত মনশান্ত প্ৰসন্ন বদন জিতেন্দ্ৰিয় জিত কাম অকৰিয়া নন্দন চিত্ৰবৃত্তি নিৰোধ কৰিয়া যুগ বলে শিৱক চিন্তিবে লৈলা হৃদয় কমলে সুৰেশ্বৰী গংগা ক্ষীৰে বহে যি নীতি মহাজটাধাৰী দেৱ অদেৱ পশুপতি ত্ৰিনয়ন চতুৰ্ভুজ মহাকুলধাৰী কোটি সূৰ্য পৰা জেতা দেৱতী পুৰাৰী আৰাম বিদ্যুত বৰণ জাৰ মহিমা শেষ চন্দ্ৰ সম সুশীতল অসালংকৃত বেশ ললাতে শোভিত যাৰ অৰ্ধচন্দ্ৰ কলং ব্যাঘ চৰ্ম পৰিধান গলে ৰুদ্ৰমালা যেতিয়া ৰামচন্দ্ৰই শিৱৰ এই মহাযজ্ঞ বা মহাব্ৰত তেওঁ আৰম্ভ কৰিলে তেতিয়াই এই অৰণ্যৰ মাজত যে বন্য জীৱ জন্তুৰ কিবা যে সন্ত্ৰাস চলিব বন্য জীৱ জন্তুৰ প্ৰতিও তেওঁ ভয় শংকা নাইকিয়া হৈ গ'ল বায়ু আৰু বহনীয়ে যে দেহক পীড়া কৰিব এনেকুৱা ধাৰণাবিলাকো তেওঁৰ নাইকিয়া হৈ গ'ল আৰু শিৱৰ সহস্ৰ নামক উপাসনা কৰিয়েই তেওঁ 1 মাহ শিৱক জপ কৰিছে শিৱৰ নাম স্মৰণ কৰিছে আৰু সেই 1 মাহ কেৱল বনৰ ফল ভক্ষণ কৰিয়েই তেওঁ অতিবাহিত কৰিছে গতিকে এই কাৰণেই যে তেওঁ বনৰ ফল গ্ৰহণ কৰিছে বা এক বতাধাৰী শুদ্ধ অন্তৰে যজ্ঞ কৰিবলৈ যোৱাৰ সময়ত মন আৰু দেহক পবিত্ৰ বা সুস্থ কৰি তুলিবৰ কাৰণে বিষয় যিবিলাক আহাৰ সাধাৰণতে সেই আহাৰবিলাক ত্যাগ কৰা যায় ৰাজসিক যি আহাৰ সেই আহাৰ ত্যাগ কৰা যায় তাৰ বিপৰীতে যিহেতু দেহক সুস্থ কৰি ৰাখি ইন্দ্ৰিয় সমস্ত দমন কৰিব নোৱাৰালৈকে যেনেকেই নহওক দেহটোৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থাটো আহিব যেতিয়া গতিকে শুদ্ধ আহাৰৰ নামত কেৱল ফল ভক্ষণ কৰিয়েই 1 মাহ তেওঁ শিৱক আৰাধনা কৰিছে শিৱৰ সহস্ৰ নাম জপ কৰিছে তাৰপিছত আৰু 1 মাহ তেওঁ কেৱল শিলৰ আসনত তেওঁ বহিছে শিলৰ আসনত শুইছে শিলৰ আসনতেই তেওঁ শিৱক পূজা অৰ্চনা কৰি আছে আৰু 1 মাহ নীলা পাৰ্থাসনে বহি পাথৰৰ যি আসন এই পাথৰৰ আসনতে তেওঁ বহি তেওঁৰ যজ্ঞৰ সমস্ত কৰ্মখিনি তেওঁ সাধন কৰি গৈ আছে 3য় মাহত তেওঁ ফলাহাৰটো তেওঁ ত্যাগ কৰিলে ফলাহাৰ ত্যাগ কৰি কেৱল তেওঁ জল পান কৰি আছে জলৰ বাহিৰে তেওঁ একো পান কৰাৰ ইচ্ছা কৰা নাছিল 3য় মাহতো জলাহাৰ বিনে আন নুভুজন্ত ৰঘুপতি মাত্ৰ জিত কাম তেওঁ নিজৰ দেহৰ ভিতৰত থকা ইন্দ্ৰিয় বৰ্গক কাম শক্তিক জয় কৰিবৰ কাৰণে তেওঁ বাহিৰৰ যিবিলাক আহাৰ
সমস্তবিলাক ত্যাগ কৰি কেৱল তেওঁ জল আহাৰৰ নামত তেওঁ পান কৰিছে। তাৰপিছত যেতিয়া চতুৰ্থ মাহ উপজি, চতুৰ্থ মাহত কি হ'ল? চতুৰ্থ মাহত তেওঁ জল পানো ত্যাগ কৰি কেৱল বায়ু ভক্ষণ কৰিয়েই তেওঁ সেই মহাযজ্ঞ আৰম্ভ কৰিছে। আৰু সেই সময়ত কি কৰিলে? চিত্ত শান্ত মন শান্ত প্ৰশান্ত বদন জিতেন্দ্ৰিয় জিত কাম ৰঘুৰ নন্দন। যেতিয়া প্ৰাকৃতিক আহাৰ বায়ুৰ বাহিৰে সৰ্বস্ব তেওঁ ত্যাগ কৰি, গতিকে সৰ্বস্ব ত্যাগ কৰি তেওঁ মনত যিমানবিলাক ইন্দ্ৰিয় বাসনা আছিল সেই সমস্তবিলাক জয় হৈ গ'ল। কোনো কাৰণতে দেহে কষ্ট অনুভৱ নকৰা এনেকুৱা এটা অৱস্থাত তেওঁ আহি গ'ল। সেইখিনি সময়ত তেওঁৰ মন চিত্ত সম্পূৰ্ণ সুস্থ হ'ল আৰু আনন্দ মন তেওঁৰ হৃদয়ত জাগৰণ হ'ল, যাৰ ফলত তেওঁ কি কৰিছে? চিত্ত বুদ্ধি নিৰোধ কৰিয়া যোগ বলে শিৱক চিন্তিলে লীলা হৃদয় অকমান। ইয়াৰ পিছত তেওঁ আৰু ভাবিব লগা নাই, কৰিব লগা নাই। য'তেই আসন পাৰি বহি আছে তাতেই তেওঁ বায়ু ভক্ষণ কৰিয়েই চিত্ত শুদ্ধ কৰিয়েই সেই যোগ পুৰুষ ভগৱন্ত শিৱৰ সহস্ৰ নাম জপ কৰাৰ লগতে সেইজন শিৱৰ মূৰ্তি তেওঁ ধাৰণ কৰি দিছে। সেই মূৰ্তি স্মৰণ কৰি তেওঁ নিজৰ হৃদয়ত তেওঁ কল্পনা কৰি দিছে। হৃদয়তে যেন সেইজন শিৱই আসন পাৰি বহি আছে, সেইজন শিৱক দেখিলে কেনেকুৱা লাগে এনেকুৱা এক ধাৰণা তেওঁ মনলৈ আহিছে, সেইখিনিকে স্মৰণ কৰিছে। সেই শিৱৰ মূৰ্তিটো তেওঁ এইদৰে কল্পনা কৰিছে। সুৰেশ্বৰী গংগা ক্ষীৰে বহে যিটো নীতি, মহাজটাধাৰী দেৱ দেৱ পশুপতি। সেইজন শিৱ, তাৰ যিটো ৰূপ, সেই ৰূপত এনেকুৱা এক দৃষ্টি প্ৰথমতে আহে। তেওঁৰ জটাৰ মাজত দেৱতাসকলৰ ঈশ্বৰী বুলি যাক কোৱা যায় গংগা দেৱী, সেই গংগা দেৱী তেওঁৰ জটাৰ মাজত সদায় আনন্দ মনেৰে বহি জগতৰ প্ৰতি তেওঁ কৃপা কৰি আছে। তিনয়ন চতুৰ্ভুজ মহাশূলধাৰী কোটি সূৰ্য পৰা জেতা দেৱ ত্ৰিপুৰাৰী। তেওঁ তিনিটা নয়নৰে সৈতে ত্ৰিনেত্ৰধাৰী ত্ৰিনয়ন বুলি তেওঁক কোৱা হৈছে। আৰু সেই শিৱক সাধাৰণ দৃষ্টিত দ্বিভুজী ৰূপত সকলোৱে দেখা পায়, কল্পনা কৰে। কিন্তু প্ৰকৃততে সেই শিৱ আচলতে দ্বিভুজী নহয়, তেওঁ চতুৰ্ভুজী। বিষ্ণু যেনেকৈ চতুৰ্ভুজী, শিৱও তেনেকৈ চতুৰ্ভুজী, ঠিক তেনেকৈ ব্ৰহ্মাও চতুৰ্ভুজী। এনেদৰে তেওঁলোকৰ যে কায় আৰু ৰূপ একেই, তাকেই এতিয়া কল্পনাত এনেদৰে শিৱক চতুৰ্ভুজী ৰূপতো তেওঁ দৰ্শন কৰিবলৈ অভিলাষ কৰিছে। তেওঁ মহা ত্ৰিশূল যেতিয়া হাতত লৈ আছে, সেইকাৰণে সৰ্বখনতে তেওঁৰ হাতত যেতিয়া মহা অস্ত্ৰ ত্ৰিশূল থাকে, সেই ত্ৰিশূলক তেওঁৰ হাতত ধৰাৰ কাৰণে তেওঁ ত্ৰিশূলধাৰী বুলি কৈছে। আৰু তেওঁ যিটো ৰূপ লৈ জগতক তেওঁ দৃষ্টি প্ৰদান কৰে, সেই ৰূপটো বোলে কৌটি কৌটি সূৰ্যক জিনিব পৰা এক মহা শক্তি, যিটো শক্তি শিৱই ধাৰণ কৰি থাকে। আৰু শিৱৰ সেই বৰণৰ কথা চিন্তা কৰিছে। বিদ্যুত বৰণ যাৰ মহিমা অশেষ, চন্দ্ৰ সম সুশীতল সালংকিত দেহ। তেওঁৰ দেহৰ যিটো মহাশক্তি, সেই শক্তিয়ে মুহূৰ্তৰ ভিতৰতে বিদ্যুতৰ চমকনি তুলি সমস্তকে ধ্বংসও কৰি দিব পাৰে। আৰু তেওঁৰ সুশীতল যিটো মূৰ্তি, চন্দ্ৰ সম সুশীতল বুলি কৈছে। চন্দ্ৰক তেওঁ নিজৰ শিৰত ধাৰণ কৰি আছে। গতিকে কৌটি কৌটি চন্দ্ৰৰ যিটো শীতলতা তেওঁৰ শুভ দৃষ্টিত বিৰাজিত হয়। পূৰ্ণিমাৰ ফৰকাল নিশাত চন্দ্ৰটো চাই হেঁপাহ নপলায়, ইমান আনন্দময় স্নিগ্ধময় এক পোহৰ পূৰ্ণিমাৰ ফৰকাল নিশাৰ যিটো জ্যোতি,
তাতে যদি কোটি কোটি চন্দ্ৰৰ সেই পোহৰ আৰু শীতলতাই যদি বিৰাজ কৰে, কেনেকৈ এটা ৰূপ ধাৰণ কৰিব প্ৰকৃতি, যেন শিৱৰ এই সুশীতল মূৰ্তি দৰ্শন কৰিলে তেনেকুৱাই এটা ৰূপ হয়, যাক দেখাৰ লগে লগে সমস্তৰে মন প্ৰাণ যেন শীতল হৈ পৰে, মন প্ৰাণ যেন ভৰি পৰে। সেই শিৱই সদায় তেওঁৰ শিৰত অৰ্ধচন্দ্ৰৰ যিটো জ্যোতি তেওঁ ধাৰণ কৰি শোভাবৰ্ধন কৰি আছে, আৰু তেওঁ পৰিধানত সদায় ব্যাঘ্ৰৰ চৰ্ম তেওঁ পৰিধান কৰে, বাঘৰ ছাল তেওঁ পৰিধান কৰে, আৰু গলত তেওঁ ৰুদ্ৰাক্ষৰ মালা পৰিধান কৰে। এয়া হৈছে শিৱৰ এটা বাংময় স্বৰূপ, যিটো স্বৰূপক সকলোৱে সকলোখনতে দেখিবলৈ নাপায়। ভক্তিভাৱেৰে যেতিয়া তেওঁক দৰ্শন কৰিবলৈ অভিলাষ কৰে আৰু শিৱই যদি তেওঁক কৃপা কৰে, তেতিয়াই শিৱই সেই ৰূপটো তেওঁৰ মনৰ অন্তৰ্দৃষ্টিত প্ৰদান কৰে, যিটো দৃষ্টি আজি শ্ৰীৰামচন্দ্ৰই চতুৰ্থ মাহত যিটো মহাতপ কৰিছে, যজ্ঞ কৰিছে, এই মহাতপত শিৱৰ এই অনন্ত মূৰ্তি তেওঁ দৰ্শন কৰিবলৈ সৌভাগ্যৱান হৈছে। আহক ইয়াৰ পিছত শিৱৰ মূৰ্তিয়ে কেনেকৈ তেওঁক আকৌ আলোকিত কৰে বা আকৰ্ষিত কৰে, এই বিষয়ে আমি পৰৱৰ্তী পদলৈকে আগবাঢ়ো। কৃষ্ণ। ত্ৰিশূল দম্বৰু সিংহ কমণ্ডলু হাতে নাগযজ্ঞ উপৰিত সুভেজাৰ গাতে নীলকণ্ঠ ভূতনাথ জিতু পঞ্চানন মৃত্যুঞ্জয় মহাকাল শশাঙ্ক ভূ অক্ষয় বয়স্থূল সূক্ষ্ম যাৰ কাই সুৰা সুৰে খেবে যাৰ চৰণ হেন দেৱ মহেশক চিত্তে কৰি ধ্যান চাৰি মাস যাপন লীলাচিৰি ৰাম আৰাম শয়ন ভোজন নাহি নাহি কে বিকাৰ সহস্ৰ নামক জপে জপে বাৰম্বাৰ অন্তৰে শব্দ এক শুনিলা ৰাঘৱে প্ৰলয়ৰ মেঘ যেন ভয়ংকৰ ৰাৱে
ৰামে সুৰাসুৰ সবে মহাহুলস্থুল কৰি সমুদ্ৰ মন্থৰ যেন মন্দৰক ধৰি নতু মহাৰুদ্ৰ বানাগ্নিচ্যুত লাগি ত্ৰিপুৰৰ পুৰী খব পৰে ভাগি ভাগি ৰামে ঘূৰ শব্দ শুনি ৰামে সভ্ৰমনয়নে চতুৰ্দিশে চাহি বাক লৈলন্ত সঘনে সন্মুখে দেখিলা ৰামে এক মহাজ্যোতি প্ৰকাশকৰণত যেন যিনি সূৰ্য কোটি। জয় শিৱৰাম। এই গুৰু সমস্ত এতিয়া শ্ৰীৰামচন্দ্ৰই চতুৰ্থ মাঘত যিটো মহাপাপ তেওঁ কৰিছে, অন্তৰত শিৱক তেওঁ দৰ্শন কৰিছে, শিৱৰ মূৰ্তিটোৰ এটা বৰ্ণনা তেওঁৰ মানস পথত ভাঙি উঠিছে। যেনেকৈ বিষ্ণুৰ চতুৰ্ভুজ মূৰ্তিত চাৰি ভুজত চাৰি অস্ত্ৰ থাকে, শংখ চক্ৰ গদা পদ্ম। তদ্ৰূপ চতুৰ্ভুজধাৰী শিৱৰ এই মূৰ্তিটো চাৰি ভুজত চাৰি মহা অস্ত্ৰ অলংকাৰ স্বৰূপে বিৰাজিত হৈ থাকে। আজি ৰামচন্দ্ৰই শিৱৰ সেই দিব্য মূৰ্তিটোত চতুৰ্ভুজ যিটো ৰূপ, সেই ৰূপত তেওঁ দেখিছে ত্ৰিশূল, ডম্বৰু, শিঙা আৰু কমণ্ডলু। এয়া হৈছে শিৱৰ মহা অস্ত্ৰ, যাক অলংকাৰ বুলি কোৱা যায়। এতিয়া বিষ্ণুৰ চতুৰ্ভুজ মূৰ্তিটো শংখ চক্ৰ গদা পদ্ম আমি কাৰ্যকৰণৰ ক্ষেত্ৰত অলংকাৰ বুলি কওঁ, কাৰ্যকৰণৰ ক্ষেত্ৰত মহা অস্ত্ৰ বুলি কোৱা হয়। আজি ৰামচন্দ্ৰও শিৱৰ এই মূৰ্তিত তেনেকুৱা এক ৰূপ দেখা পাইছে, ত্ৰিশূল, ডম্বৰু, শিঙা আৰু কমণ্ডলু। আৰু লগতে তেওঁৰ সমস্ত দেহত নাগ যজ্ঞৰ যি এটা মহা শক্তিৰ প্ৰভাৱ পৰে। নাগসকলে যেতিয়া যজ্ঞ কৰিব, নাগসকলে কাক যজ্ঞ কৰে? নাগসকলো প্ৰভু ভগৱন্তৰে এক মহা ভক্ত। সদায় তেওঁলোকে ভগৱন্তকে পূজা কৰে আৰু সেই নাগসকল ভগৱন্তৰে ভক্ত। আৰু সেই নাগৰ লগত সেইকাৰণে শিৱৰ এক মহা সংযোগ আছে। আৰু যি মহাযজ্ঞ কৰিব নাগসকলে, যজ্ঞ কৰাৰ লগে লগে যজ্ঞৰ প্ৰভাৱত তেওঁলোকৰ এক সুন্দৰ ৰূপ তেওঁলোকৰ দেহ কলেবৰত ধৰা দিয়ে। সৰ্প হ'ব পাৰে, কিন্তু যেতিয়া যজ্ঞত তেওঁলোকে ভগৱন্তৰ লগত সম্বন্ধ কৰি থাকিব, তেতিয়া তেওঁলোক যে সৰ্প এনেকুৱা কোনো ধাৰণা নাথাকে। আজি ঠিক তেনেকৈ ৰামচন্দ্ৰৰ গাটো তেনেকুৱা এক ৰূপ দেখা গৈছে। প্ৰভু ভগৱন্ত শিৱক নীলকণ্ঠ বুলি কোৱা হৈছে, ভূতনাথ বুলি কোৱা হৈছে, পঞ্চানন বুলি কোৱা হৈছে। আৰু তেওঁ মৃত্যুক জয় কৰা মহাকাল, যাক মৃত্যুঞ্জয় বুলি কোৱা হয়। এই সংসাৰত কাল আৰু মায়াক জয় কৰিব পৰা শক্তি কাৰো নাই, কেৱল এজনৰে আছে, যাক মৃত্যুঞ্জয় বুলি কোৱা যায়। সেই মৃত্যুঞ্জয় কোন? স্বয়ং শিৱ। এই শিৱকেই মৃত্যুঞ্জয় বুলি কোৱা হয়। তেওঁ মৃত্যুক জয় কৰিব পাৰে, অৰ্থাৎ কাল আৰু মায়া তেওঁৰ অধীনত চলে। যি মহাশক্তিক আলম কৰিয়ে গোটেই জগত চলি আছে। গতিকে গুৰুসকল, আই মাতৃ সমস্ত, যি মৃত্যুঞ্জয় বিদ্যাৰ কাৰণে এসময়ত দেৱতা আৰু অসুৰৰ মাজত এটা হাহাকাৰ লাগি গৈছিল। এই মৃত্যুঞ্জয় বিদ্যা পাবৰ কাৰণে দেৱকুলেও বিচাৰিছিল আৰু অসুৰকুলেও বিচাৰিছিল। কিন্তু প্ৰথমতে অসুৰকুলে শুক্ৰ গুৰুৰ জৰিয়তে এই মৃত্যুঞ্জয় বিদ্যাটো তেওঁ লাভ কৰিছিল। সেই শুক্ৰাচাৰ্যই মৃত্যুঞ্জয় বিদ্যা কাৰ পৰা পালে? স্বয়ং শিৱৰ পৰা পাইছিল।
গতিকে যিয়ে মৃত্যুঞ্জয় বিদ্যা পাব লগা হৈছে সেই সমস্তবিলাক কিন্তু শিৱৰ পৰাই পাইছে। কিন্তু শিৱক পূজা কৰিব পৰা যাৰ শুভ বুদ্ধি নাই সেইসকলে সেই মৃত্যুঞ্জয় বিদ্যাটো আনৰ পৰা ল'বৰ কাৰণে তাত বাতি কৰিব লগা হয়। যেনে শুক্ৰাচাৰ্যৰ পৰা মৃত্যুঞ্জয় বিদ্যা ল'বৰ কাৰণে বিচাৰে, ঠিক তেনেকৈ দধীচি মুনিৰ পৰাও এই মৃত্যুঞ্জয় বিদ্যা লাভ কৰিবৰ কাৰণে বিচাৰিছিল। কিন্তু লীলা কৰিবলৈ অহা বিষ্ণুৱেও সেই দধীচি মুনিৰ পৰাও সেই মৃত্যুঞ্জয় বিদ্যাটো বিচাৰিব লগা হৈছিল। এই কথাষাৰ কিন্তু আমি জানিব লাগিব। এটা ডাঙৰ লীলা চলি আছে। দধীচি মুনিৰ লগত বিষ্ণুৰ মহা সংগ্ৰাম চলিছিল এইটো কাৰণতে। বাৰু যি কি নহওক, আমি পৰৱৰ্তী পৰ্যায়ত বিষয়সমূহ পৰৱৰ্তী বাৰু সুযোগ পালে আমি আলোচনা কৰিম। এতিয়া যিজন শিৱক, যাক মৃত্যুঞ্জয় বুলি কোৱা হৈছে, যাক মহাকাল বুলি কোৱা হৈছে, যাক শশাংক ভূষণ বুলি কোৱা হৈছে। শশাংক মানে সৰ্প জাতিৰ কথা কোৱা হৈছে। সৰ্প জাতিকে সৰ্পই সকলোখনতে তেওঁৰ গলত মেৰিয়াই থাকি সৰ্প শৰীৰত তেওঁ এক শোভা যেন বৰ্ধন কৰি থাকে। গতিকে বস্ত্ৰ অলংকাৰৰ ভিতৰত সেই শশাংক ভূষণ বুলি স্বয়ং শিৱইও তেওঁলোকক কৃপা কৰি লগত ৰাখিছিল। আৰু তেওঁ কি কয়, অক্ষয় অব্যয় স্থূল সূক্ষ্ম যাৰকাৰ। শিৱৰ যিটো ৰূপ সেইটো কোৱা হৈছে অক্ষয়। সেই শিৱৰ ৰূপটো কোনোদিন ক্ষয় নাযায়, সেইটো অব্যয়, কোনোদিন সেই শৰীৰটোক নষ্ট কৰিব পৰা নাযায়, ব্যয় কৰিব পৰা নাযায়। তেওঁ প্ৰয়োজনত স্থূল ৰূপ ধাৰণ কৰে, প্ৰয়োজনত তেওঁ সূক্ষ্ম ৰূপ ধাৰণ কৰে। সূক্ষ্ম ৰূপ ধাৰণ কৰিলে সূক্ষ্মতম ৰূপটো খালী চকুৰে বা মনেৰে সৈতেও তেওঁ কল্পনা কৰিব নোৱাৰে। আৰু যদিহে সূক্ষ্ম ৰূপৰ পৰা বিৰাট ৰূপ বা স্থূল ৰূপ ল'ব লগা হয়, সেই স্থূল ৰূপটোকো সকলোৱে কেতিয়াও তেওঁ সম্পূৰ্ণভাৱে দৰ্শন কৰিব নোৱাৰে। চিন্তা কৰি চাওকচোন, আমি এতিয়া 6 ফুটীয়া 5 ফুটীয়া মানুহ এজনে সন্মুখত যদি 1000 ফুটৰ ওখৰ এজন কোনোবা এটা মূৰ্তি, কোনোবা এটা জীৱক যদি আমি দেখা পাওঁ, মুহূৰ্তৰ ভিতৰতে তেওঁ সমস্ত দেহটোক আমি কল্পনা কৰিব পাৰিমনে বাৰু? 1000 ফুট ওখ লাম্বা কিবা এটা জীৱ যদি আমাৰ সন্মুখত আহে, আমি 6 ফুটীয়া জীৱটোৱে সেই প্ৰকাণ্ড জীৱটোৰ কোনটো অংশত আমাৰ দৃষ্টি পৰিব? সামান্য কোনোবা এটা অংশতে দৃষ্টি কৰিব, তাৰ কিন্তু পূৰ্ণ ৰূপটো আমি কল্পনা কৰিব নোৱাৰিম। সেইকাৰণে ভগৱন্তৰ স্থূল আৰু সূক্ষ্ম কাৰ্যকৰণৰ ক্ষেত্ৰত দুইটা ৰূপ তেওঁ ধাৰণ কৰে। স্থূল ৰূপ লৈ সমস্তকে ধ্বংস কৰিব পাৰে, আৰু সূক্ষ্ম ৰূপ লৈ নভবা নিচিন্তা কৰ্ম কিছুমান কৰি বিপদত পেলাব পাৰে। বেমাৰৰ বীজাণুবিলাক সূক্ষ্ম ৰূপ নহয় জানো বাৰু? যদি আমাৰ দেহটোক যদি আমি কিবা প্ৰকাৰে যদি অত্যাচাৰ কৰোঁ, প্ৰভু ভগৱন্তে সূক্ষ্ম ৰূপ লৈ বীজাণু ৰূপে কীটাণু ৰূপে দেহৰ ভিতৰত প্ৰৱেশ কৰি তাৰ ফলাফলটো প্ৰদান কৰিব, হয়নে নহয় বাৰু? আৰু যদি শুভ ফল দিব লগা হয়, সূক্ষ্ম ৰূপ দি তেওঁ আমাৰ দেহৰ ভিতৰত প্ৰৱেশ কৰি দেহৰ মনত এনেকুৱা এক মহা জ্ঞান দিব, শক্তি দিব, যিখিনি অনুভৱ কৰি আমি যেনেকৈ অমৃত পান কৰিলে জিভাত পেলাই দিয়াৰ লগে লগে যেনেকৈ এটা সোৱাদ পাওঁ, ঠিক তেনেকৈ মনৰ ভিতৰতো প্ৰভু ভগৱন্তই সূক্ষ্ম ৰূপ লৈ পেলাই যদি প্ৰৱেশ কৰি থিতাপি লয়, তেওঁ যিটো বুদ্ধি দিব, তেওঁ যিটো চেতনা দিব, সেইখিনি পোৱাৰ লগে লগে মন ইমান প্ৰফুল্লিত হয়, অমৃততকৈও বেছি সোৱাদযুক্ত আনন্দময় এক ৰসময় পৰিৱেশ আমি উপলব্ধি কৰিব পাৰোঁ। তদ্ৰূপ সেই এক স্বৰূপ আজি শিৱৰ দেহৰ ভিতৰত ৰামচন্দ্ৰই কল্পনা কৰিছে, আৰু এনেকুৱা এটা দিব্যৰূপ কল্পনা কৰি শিৱৰ সহস্ৰ নাম জপ কৰি তেওঁ অন্তৰৰ সৈতে তুতি কৰি আছে। আৰু এইখিনি কৰিবলৈ যাওঁতে তেওঁ শয়নো ত্যাগ কৰিলে, ভোজনো ত্যাগ কৰিলে। ইয়াৰ আগতে তেওঁলোকে 3 মাহ ধৰি যি ভোজন কৰিছিল, প্ৰথম মাহত ফলাহাৰ, দ্বিতীয় মাহত
বায়ু, তৃতীয় মাহত দ্বিতীয় মাহত জল, তৃতীয় মাহত বায়ু, আৰু বায়ু ভক্ষণ কৰি এতিয়া চতুৰ্থ মাহত আজি এনেদৰে সেই শিৱৰ জপ কৰি তেওঁ এক ঠাইতে থাকি শয়নো ত্যাগ কৰিলে, ভোজনো ত্যাগ কৰিলে, কেৱল শিৱৰ অনন্ত মূৰ্তি, শীতল মূৰ্তিটো তেওঁ কল্পনা কৰি অভিভূত হৈ আছে। তাৰপিছতে যেতিয়া চতুৰ্থ মাহ শেষ হওঁ অৱস্থা, এনেকুৱা এটা সময়তে ৰামচন্দ্ৰই এক ডাঙৰ প্ৰকাণ্ড শব্দ এটা তেওঁ কাণত যেন পৰিলে, যেনেকৈ মহাসাগৰত মহাধুমুহাৰ সৃষ্টি হ'ব, সেই ধুমুহাৰ যি এটা প্ৰকাণ্ড ধ্বনি আহিব, তেনেকুৱা এক প্ৰলয়ৰ মেঘে যেনেকৈ এক মূৰ্তি ধৰি আহে, যিটো শব্দ হয়, সেই শব্দ যেন ভয়ংকৰ ৰূপত ৰামচন্দ্ৰৰ কাণত পৰিবলৈ আৰম্ভ কৰিলে। সুৰাসুৰ জগতত হুলস্থুল লাগিছে, জগতত যেন এক ভয়ংকৰ প্ৰলয় আহি গৈছে, সমস্ত জীৱই এতিয়া আতুৰত যেন তেওঁলোকে কাতৰ হৈ এনেকৈ হুলস্থুল কৰিব লাগিছে। এনেকুৱা এক শব্দ তেওঁ শুনিবলৈ পাইছে। সমুদ্ৰ মন্দয় যেন মন্দৰক ধৰি সমুদ্ৰ মন্থন কৰিবলৈ যাওঁতে যেনেকৈ মন্দৰ পৰ্বতক মন্থন কৰিবলৈ যোৱাৰ সময়ত সাগৰত যি এটা মহা ঢৌ সৃষ্টি হৈছিল, মহা কোলাহল সৃষ্টি হৈছিল, কল্লোল সৃষ্টি, উৰ্মিৰ সৃষ্টি হৈছিল, হুলস্থুল হৈছিল, তেনেকুৱা এক শব্দ যেন তেওঁ শুনিবলৈ পালে। তাৰপিছত কৈছে কি, নটু মহাৰুদ্ৰ বনাগ্নি চুত লাগি ত্ৰিপুৰৰ পুৰি হ'ব পৰে ভাগি ভাগি, যেন সেই শব্দত সমস্ত জগতত তিনি ত্ৰৈলোক্যও যেন ভাঙি থান হৈ পৰিব পাৰে, এনেকুৱা এক ভয়ংকৰ শব্দ শুনিবলৈ পাইছে। শব্দৰ কিমান শক্তি চাওক। ৰাস্তাইদি গৈ থকা এখন যান বাহনৰ শব্দও আমাৰ মন মগজুত বহু দূৰলৈকে প্ৰৱেশ কৰে। ক'ৰবাত কিবা এটা যদি জোকাৰণি হয়, সেই জোকাৰণি শব্দটো কিমান দূৰলৈকে আহে, আৰু সেই শব্দই সমস্ত কৰ্ম সাধন কৰিব পাৰে। আজি শব্দতেই ভূমিকম্প আহিব পাৰে। চিন্তা কৰি চাওকচোন বাৰু, যে মেঘত এটা শক্তি জাগৰণ হ'ল, শব্দটো মেঘে মেঘে লগ লাগি হ'ল, সেই মেঘৰ গাজনিৰ শব্দটো আমাৰ যিমানেই অট্টালিকা নহওক, যিমানেই খেৰৰ বা পকী ঘৰ নহওক, যি অৱস্থাতে নহওক কিয়, সেই ঘৰবিলাকো কঁপিবলৈ আৰম্ভ কৰে, দুৱাৰ খিৰিকীবিলাক কঁপিবলৈ আৰম্ভ কৰে, আৰু সময় সাপেক্ষে কাছৰ যিবিলাক মানে দুৱাৰ খিৰিকী, সেইবিলাকো ভাঙি পৰিবলৈ আৰম্ভ কৰে। আকাশত এটা শব্দ, সেই শব্দৰ জোৰটো কেনেকৈ প্ৰভাৱিত কৰি আমাৰ চালে বেৰে তাক নষ্ট কৰিব পৰা ব্যৱস্থা হয়। তদ্ৰূপ যেন আজি যিটো ভয়ংকৰ শব্দ ৰামচন্দ্ৰৰ কৰ্ণত প্ৰৱেশ কৰিছে, সেই শব্দটো যেন তিনি ত্ৰৈলোক্যত য'তে যি আছে সমস্তবিলাক ভাঙি যে বান হৈ যাব, এনেকুৱা এক যেন শব্দ তেওঁৰ কাণৰ ভিতৰত প্ৰৱেশ কৰিছে। লগে লগে তেওঁ যেতিয়া চকু মেলি চালে, তাৰমানে তেওঁৰ ধ্যান ভংগ হৈ গ'ল। ইমান সময় তেওঁ শিৱক ধাৰণা কৰি, তুতি কৰি, মিনতি কৰি, শিৱৰ মূৰ্তি ধাৰণ কৰি তেওঁ শিৱৰ লগত সম্বন্ধ কৰিছিল। যেতিয়া কিবা এটা ভয়ংকৰ মূৰ্তিয়ে তেওঁৰ কৰ্ণক এনেদৰে বিভ্ৰান্তিৰ সৃষ্টি কৰি দিলে, লগে লগে তেওঁৰ ধ্যান ভংগ হৈ গ'ল। আৰু যেতিয়া তেওঁ চকু মেলি চালে, চকুৰ সন্মুখত নভবা নিচিন্তা এক মহাজ্যোতি, মহাপোহৰে তেওঁক যেন আলোকিত কৰি তুলিছে। তেওঁ ভাবিব পৰা নাই এনেকুৱা এক মহাপোহৰ শক্তি ক'ৰ পৰা কেনেকৈ আহিছে। এটা সূৰ্যৰ পোহৰ আমি বহু দূৰৰ পৰা কল্পনা কৰোঁ, কিন্তু একেটা সূৰ্যৰ পোহৰ যদি চকুৰ আগতে লক্ষ কোটি ৰূপ লৈ যদি আহে, কেনেকুৱা এটা অৱস্থা হ'ব। তদ্ৰূপ যেন আজি বিস্ময় মানিছে, কি এক মহাজ্যোতি আহি ৰামচন্দ্ৰৰ চকুৰ আগত থিয় হৈছে। এতিয়া তেওঁ বুজিবলৈ সক্ষম হোৱা নাই। আহক এই
এই মহাজ্যোতিৰ উৎস বিচাৰি আমি পৰৱৰ্তী পদলৈকে কৃষ্ণ অৰাম সশংকিত মনে ৰামে চাহিবা কলৈলাম একো বস্তু জ্যোতি মধ্যে দেখিতে নপাইলা ভাবিয়া ভাবিয়া ৰাম ভৈলা অন্ধ প্ৰায় ৰাক্ষসৰ মায়া বুলি ভৈলাখন ঢুকাই হৰিয় ৰাম গাত্ৰুখান কৰি পাছে ৰাম ৰঘুবৰ মায়া কবি নাখু বুলি লৈলা ধনু খৰ তীক্ষ্ণ খৰ ধনু তজু ৰিয়া পাছে ৰাম মহাজ্যোতি ভেদিবা লৈলা বিৰাম আগ্নেয়ৰ সুমখন মোহন বৈষ্ণৱী পায় বিব্ৰহ্ম অষ্টমীটো একে একে ৰামচন্দ্ৰে নিক্ষেপ কৰিলা তবু সেই জ্যোতি ভেদি বেদি বাক নপাৰিলা জলদগু টিকা যে ন সমুদ্ৰে পৰিলা জল মধ্যে আপোনা শুনিলৈ নভৈলা সেই মতে শ্ৰীৰামৰ তীক্ষ্ণ খৰ মহাজ্যোতি গৰ্ভে পখি নিজে ভৈলা ঘিতৰ যোগে বনি বাহয় যে মনে ৰামৰ তত জ্যোতি বাহয়তে মনে হয় ৰামে চকুত চমক লাগি লন্ত
ৰামৰ ৰাম বানৰ সহিতে ধনু অসখিলা তৰ। এতিয়া আচম্বিতে যিটো পোহৰ ৰামচন্দ্ৰৰ সন্মুখত ধৰা পৰিল, ৰামচন্দ্ৰ বোলে ভয়ত শংকিত হৈ পৰিছিল, কাৰণ ইমান সময় তেওঁ ভাবিব পৰা নাছিল। শিৱক আৰাধনা কৰি তেওঁ মহা তৃপ্তি লাভ কৰিছিল, কিন্তু সেই তৃপ্তি লাভ কৰাৰ পিছত এনেকুৱা এক বিপৰীত মুহূৰ্ত যে আহিব তেওঁ ভাবিব পৰা নাছিল। আৰু তেওঁ ভালকৈ নিৰীক্ষণ কৰিছে, তেওঁতো সাহসী, সেইকাৰণে তেওঁ শংকিত হ'লেও তেওঁ নিৰীক্ষণ কৰিছে যে আচলতে এই পোহৰটোৰ ভিতৰত কি আছে। তেওঁ যিমানেই লক্ষ্য নকৰক কিয়, তেওঁ মনিবলৈ যত্ন নকৰক কিয়, সেই পোহৰৰ ভিতৰত তেওঁ একো দেখা নাপায়। তেতিয়া তেওঁৰ মনত এটা শংকা আহিল যে কিবা নহয় কিবা এটা এয়া দৈত্যৰ মায়া হ'ব পাৰে। সেই মায়াই হয়তো মোক ভ্ৰমিত কৰিব খুজিছে বা মোৰ তপ নষ্ট কৰিবৰ কাৰণে এনেদৰে তেওঁলোকে হয়তো চেষ্টা কৰিছে। গতিকে সেইকাৰণে তেওঁৰ মনত এক তীব্ৰ খং উঠিল। তেওঁ খঙত তেওঁ নিজকে এতিয়া ৰক্ষা কৰিবৰ কাৰণেই হওক বা সেই দুষ্ট শক্তিটোক নাশ কৰিবৰ কাৰণে হওক, তেওঁৰ দিব্য ধনু যেতিয়া তেওঁ জুই ল'লে, দিব্য ধনু লৈ তেওঁ অহৰহ সেই ধনু সেই শক্তিটোৰ ফালে তেওঁ নিক্ষেপ কৰি দিছে। ৰামৰ একোপাত শৰত যিটো মহাশক্তি আছে, সমস্ত সৃষ্টিকে ধ্বংস কৰি দিব পৰা শক্তি ৰামচন্দ্ৰৰ কাৰত আছে। কিন্তু ৰামচন্দ্ৰই যিমানেই কাৰ নিক্ষেপ নকৰক কিয় সেই কাৰ আৰু উভতি অহা নাই। আৰু সেই মহাশক্তিৰ পোহৰত ৰামচন্দ্ৰৰ সমস্ত কাৰ যেন লয় হৈ গৈছে, ভস্মীভূত হৈ গৈছে। সাগৰত যেনেকৈ সাধাৰণ নিয়ৰ কণিকা কিছুমান পৰাৰ পিছত সাগৰে একো গমেই নাপায়, সাগৰত জল কণিকা কেনেকৈ নিহিত হৈছে সাগৰে যেন উমানি নাপায়। নিয়ৰৰ কণিকাবিলাকে সাগৰৰ জলৰ লগত মিলি যায়। ডাঙৰ ডাঙৰ বৃষ্টিৰ টোপাল হ'লেও কিবা নহয় কিবা এটা তাৰ শব্দ সৃষ্টি হয়, কিন্তু নিয়ৰৰ টোপালে সাগৰত কি শব্দৰ সৃষ্টি কৰিব। তদ্ৰূপ ৰামচন্দ্ৰৰ প্ৰতিটো শক্তি কাৰৰ নামত যিটো ওলাই গৈ আছে, সেয়া যেন এই মহাবহনী মহাপোহৰৰ মাজত লয় হৈ গৈ আছে। তাৰ বিপৰীতে দেখিছে যে পূৰ্বতে বা আৰম্ভণিতে যিটো পোহৰ দেখিছোঁ, মই যিমানবিলাক অস্ত্ৰ প্ৰয়োগ কৰিলোঁ, সেই অস্ত্ৰৰ লগত যেতিয়া সংযোগ হৈ গৈছে, সি যেন সময়ে সময়ে সেই পোহৰটো যেন বেছিকৈ বাঢ়িবলৈহে আৰম্ভ কৰিছে। যেনেকৈ যেতিয়া জুইত ঘি ঢালি দিয়া যায়, জুইৰ পোহৰটো কিমান শক্তিশালী, তাতে যদি ঘি ঢালি দিয়া যায় তেতিয়াহ'লে সেই অগ্নিৰ পোহৰটো কিমান তীব্ৰ হ'ব পাৰে। তদ্ৰূপ ৰামচন্দ্ৰই যেন জ্বলা জুইত ঘি ঢালি আছে আৰু সেই জুইৰ পুৰা তীব্ৰতা বাঢ়ি বাঢ়ি গৈ আছে। সেইকাৰণে এতিয়া ৰামচন্দ্ৰৰ চকুত বোলে চমক লাগি গৈছে। এতিয়া যিটো পোহৰ তেওঁ প্ৰথমতে দেখিছিল, সাহস কৰিছিল সন্মুখ হ'বৰ কাৰণে, এতিয়া সেই পোহৰটো এতিয়া তেওঁ সহ্য কৰিব নোৱাৰা। ফলত কি হ'ল, তেওঁৰ হাতৰ ধনু কাল আপোনা আপুনি খহি পৰিবলৈ আৰম্ভ কৰিছে। এতিয়া যেন শ্ৰীৰামচন্দ্ৰ বিভূতিত পৰি আছে। এতিয়া ক'ত তেওঁ উপস্থিত হৈছে তেওঁ এতিয়া নিজকে ক'ব পৰা নাই। ক'ৰ পৰা আহিলে এই মহাশক্তিধৰ মহাজ্যোতি। এতিয়া তেওঁ থৰ হৈ চকু মুদি চাই থকাৰ বাহিৰে তেওঁৰ যেন কৰিব লগা একো নাই, এনেকুৱা এটা পৰিৱেশলৈ আহিছে। কৃষ্ণ জয়।